এতিয়া মই আজি মোৰ এটা সিক্ৰেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে গোলাপ তগৰ লগালো কি জগত অসমীয়াৰ খুব হেঁপাহৰ খুব মৰমৰ বহাগ মাহটো চাওঁতে চাওঁতে আহি পালেহি। গছৰ ডালত কপৌফুলবিলাক খুব ধুনীয়াকৈ ডাল ভৰি ভৰি ফুলিছে আৰু লগতে কুলি কেতেকী সকলোৱে খুব ধুনীয়াকৈ মাতিছে মানে বিহু অহাৰ আগজাননী খুব ধুনীয়াকৈ দিছে। আৰু ইফালে এয়া জেতুকা যাক লগাই পিনে নাচনীজনী বিহুৰ কাৰণে যাবলৈ সাজু হ'বৰ হ'ল। আৰু এইফালে চাওকচোন খুব ধুনীয়া মুগা ৰিহা মেখেলা জোনবিৰি ঢোলবিৰি সকলোখিনি ৰেডি কৰা হৈছে কাৰণ বিহু আহি পালেহি। গামখাৰুযোৰ কথা ক'বলৈ পাহৰিছিলোঁৱে কাৰণ গামখাৰুযোৰ আৰু জাপিটো নহ'লেতো আমাৰ অসমীয়া বিহু নহ'বই, হয়নে নহয়? ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজি খুব ধুনীয়া ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ। আৰু এয়া হাতত জেতুকা আৰু আজি গৰু বিহু জেতুকা লগাম বুলি ভাবিছোঁ। কালিয়ে পিচি থলোঁ কিন্তু ৰাতি সময় নহ'ল কাৰণ ভাত খোৱা আলহী আছিলে সেইটো কাৰণে টাইম নহ'ল। আৰু এতিয়া ভাবিছোঁ ৰাতিপুৱাতে লগাই লওঁ জেতুকাখিনি আৰু এখন হাততে লগাম বুলি ভাবিছোঁ, ইখন হাতত লগাই দিবলৈ মানুহ নাই কাৰণ মানুহজন ৰাতিপুৱাই গ'ল মিস্ত্ৰী তাত কাম কৰি আছে যে মিস্ত্ৰীয়ে। মই শুই উঠাৰ পিছতেই গ'ল মানে 7টামান বজাতে গ'লেই চাহ খাই গ'ল কাৰণ আজি যিহেতু অকণমান ৰ'দ দিছে সেইটো কাৰণে মানে প্ৰিণ্টত মাটি ভৰাবৰ কাৰণে মানুহ আহিছে, গতিকে ডাম্পাৰে পূৰা মাটি ভৰাব আজি, সেইটো কাৰণে হিচাপ কৰি থাকিব লাগিব ন। আৰু আজি যিহেতু বন্ধ আছে সেইটো কাৰণে ভাবিছে মানে আজি অলপ কৰি ল'লে ভাল হ'ব, সেইকাৰণে ৰাতিপুৱাই গ'ল। আৰু মই এতিয়া লগাব লৈছোঁ গা পা ধুই হাতত জেতুকা। আপোনালোকো চাগে বিহুৰ কাৰণে খুব ধুনীয়াকৈ সাজু হৈছে নাচিবলৈ, হয়নে নহয়? আজিকালি গৰু বিহু মানে কি মানুহৰ আজিকালি গৰু খুব কমেই থাকে ন, গাঁৱত দুই এঘৰৰ আছে কিন্তু গাঁৱতো আজিকালি সকলোবিলাক মানুহৰ গৰু নাই তেনেকৈ। কিন্তু আমি যেতিয়া সৰু হৈ আছিলোঁ নহয় তেতিয়া আমাৰ গাঁৱত একদম বহুত গৰু আৰু সকলোৰে ঘৰে ঘৰে গৰু, আমাৰ ঘৰতো গৰু আছিলে। গতিকে আৰু আমাৰ বৰ্তাহঁতৰ ঘৰত এতিয়াও আছে বাৰু গৰু। আৰু আমাৰ গাঁৱৰ মানে পাল চৰে, যেতিয়া পাল আহে ন গৰুৰ তেতিয়া একদম মানে গোটেই ৰাস্তাটো একদম ব্লক হৈ যায় মানে ইমানেই গৰু মানে গোটেই একদম মুধৰ পৰা মুধলৈ গৰু। এতিয়া মানে এইবিলাক কথা কিবা সাধু সাধু নিচিনা লাগে, আমাৰ ছোৱালীহঁতে এইবিলাক বস্তু দেখিয়ে পোৱা নাই, ভালো লাগে। এতিয়া কিছু কিছু জেগাত আছে চাগে মই নাজানো, যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱাত আছে তেতিয়াহ'লে কমেণ্ট কৰিব। কিন্তু এতিয়া মানে এই বস্তুটো খুব নাইকিয়া হৈ গৈছে। গৰু থাকিলেও মানে এজনী দুজনী কাৰোবাৰ ঘৰত থাকে কিন্তু ইমান সৰহীয়াকৈ নাথাকে মানে আজিকালি। এয়া জেতুকা লগাই লৈছোঁ খুব ধুনীয়াকৈ। সৰুতে যে কিমান হুঁচৰি গালোঁ নহয়, বিহু কেইদিন বহুত হুঁচৰি গালোঁ মানে মই। গোলাপ তগৰ লগালো কি জগত তুমি মোক নামাতা হ'ল 4 বছৰ। কুঞ্জলতা কপৌফুল ফুলি আছে নাচনী তোমাক ঢুলিয়াই মাতি আছে, নেযাওঁ বুলি নক'বা বেয়া পাব
চিৰদিনৰ কাৰণে বিদায় ল'ব। আৰু এতিয়া মই আজি মোৰ এটা চিক্ৰেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, মানে কি মই মোৰ ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক আৰু লগতে মোৰ ইউটিউব বা মই মানুহক যেতিয়া মই ফেচ কৰোঁ তেতিয়া মোক সদায় এটা প্ৰশ্নই সোধে, তুমি ইমান ধুনীয়াকৈ কেনেকৈ থাকা, ইমান পজিটিভ তুমি কেনেকৈ থাকা আৰু ইমান ধুনীয়াকৈ লাইফটো কেনেকৈ স্পেণ্ড কৰি থাকা। আচলতে লাইফটো ধুনীয়া হ'বলৈ হ'লে আপুনি মেনিফেষ্ট কৰিব লাগিব। আপুনি সৰুৰ পৰা ভালকৈ অকণমান হ'লেও পঢ়া শুনা কৰি নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব। তেতিয়াহে আপোনাৰ নিজৰ পচন্দৰ মতে খাব পাৰিব, নিজৰ পচন্দৰ মতে পিন্ধিব পাৰিব আৰু নিজৰ পচন্দৰ মতে থাকিব পাৰিব। তাৰ পাছতে সদায় মানে নিজৰ সময়খিনি নিজৰ প্ৰডাক্টিভ কিছুমান কামত ইউজ কৰিব লাগিব। আনৰ কথা ভাবি, আনৰ কথা সমালোচনা কৰি একো লাভ নাই। আৰু যদি আপুনি আনক বেয়া দেখি থাকে নহয়, অনবৰত আনৰ কথাই পাতি থাকে, আনৰ বেয়াবিলাকে আপুনি আলোচনা কৰি থাকে, সেই আনৰ বেয়া নহয়, কিন্তু সেই বেয়াখিনি ঘূৰি পিনি আপোনাৰ নিজলৈকে আহে। সেইকাৰণে মই মোৰ লাইফত মানে কি, মই আনৰ কথা একেবাৰে নাভাবোঁ আৰু একেবাৰেই নাপাতোঁ, একোৱেই মই নকৰোঁ। মানে কি মই অকল নিজৰ কামখিনিক লৈ মই কনচেনট্ৰেট কৰি থাকোঁ। আৰু যি মোক বেয়া পায় আৰু যি মোক ভাল পায় আৰু ভাল পোৱা মানুহো মোৰ বহুত আছে। গতিকে মই ভাল পোৱা কেইজনক লৈয়ে মই মোৰ লাইফটো চলাই নিব বিচাৰোঁ। বিশেষকৈ মোৰ মানুহজন, মোৰ ছোৱালীজনী মানে একদম যি মানে মই নহ'লে এখন্তেকো থাকিব নোৱাৰে। গতিকে তেনেকুৱা কিছুমান কথাৰ লগত মই ব্যস্ত হৈ থাকোঁ। আৰু যদি আনৰ সন্তানৰ ভাল দেখে তেতিয়াহে নিজৰ সন্তানৰ ভাল হয়। কিছুমান মই মাক দেউতাক আজি লগ পাওঁ, মানে আনৰ কিবা এটা বেয়া হ'লে মানেহে মানে ভাল পায় বা হিংসা। আপুনি এনেকুৱা মানে লাইফত হয় ন, আপুনি যদি ভালকৈ থাকিছে, ভালকৈ পিন্ধিছে, ভালকৈ খাইছে, আপোনাক বেয়া পোৱা মানুহ থাকিবই। যদি আপোনাৰ লগত সমান ৰেংকৰ নহয়, আপোনাক বেয়া পাবই, ফ্ৰাষ্ট্ৰেটেড হয় ন। যদি আপোনাৰ লগত মিলিব নোৱাৰে তেতিয়াহ'লে ফ্ৰাষ্ট্ৰেটেড হ'বই। আৰু এটা মই কোনে কৈছিলে মোৰ মনত নাই, যদি তুমি মূল্যৱান হোৱা তেতিয়া অযোগ্যজন তোমাৰ লগত কেতিয়াও নাথাকে। যদি তুমি মূল্যৱান হোৱা, যিজন অযোগ্য তেওঁ তোমাৰ লগত কেতিয়াও নাথাকে। গতিকে যি তোমাৰ লগত থাকিব তেওঁ এনেও থাকিব। গতিকে সেনেদৰে ভাবিব লাগে, মানে কথাবিলাক একদম চিম্পলকৈ ভাবিব লাগে। আৰু সদায় মানে নিজৰ কথা ভাবিব লাগে, নিজৰ ফেমিলিৰ কথা ভাবিব লাগে, নিজৰ মানে আনৰো ভাবিব লাগে, কিন্তু বেয়া ভাবিব নালাগে। কাৰণ কিছুমান মানুহ থাকে ন, মই যে দেখোঁ কিছুমান মানুহ অনবৰত আনৰ কথা পাতিয়েই তেওঁলোকে শান্তি পায়, মানে তেনেকুৱা মই নহয়। সেইকাৰণে মই চাগে এতিয়ালৈকে ভালকৈ থাকিব পাৰোঁ মানে। আৰু এতিয়া নতুন বৰ্ষৰ পৰা আপোনালোকে তেনেদৰে কৰি চাবচোন, খুব ধুনীয়াকৈ থাকিব পাৰিব, ধুনীয়া পজিটিভ মাইণ্ড এটা লৈ থাকিব পাৰিব। সেইকাৰণে হয়তো কেইজনীমান মোৰ ভণ্টি আছে, মোৰ ফ্ৰেণ্ড আছে, মানে তেওঁলোকে যদি কেতিয়াবা কিবা মানে লাইফত অকণমান হ'লেও মনটো বেয়া লাগিছে বা কিবা হৈছে মোক ফোন কৰে। কাৰণ মানে কয়, তুমি কথাবোৰ কৈ দিলে মোৰ ইমান ভাল লাগে নহয়, ইমান পজিটিভ মানে এনাৰ্জি এটা পাই যাওঁ। গতিকে মানে সেইকাৰণে মানে মোলৈ ফোন কৰে আৰু সেই কথাটো শুনিয়ে মোৰ বহুত ভাল লাগে। আৰু সেইকাৰণে কি হয়, মই মানে মানুহক সদায় হেল্প কৰিবলৈ চাওঁ, মানুহক সহায় কৰিবলৈ চাওঁ। আৰু এটা কথা আছে ন, ভালে পাই ভালক, যাবৰে পাই খালক বুলিও কথা এটা আছে নহয়। সেইকাৰণে নেকি মানে যলৈকে যাওঁ নহয় ভাল মানুহেই পাওঁ। আজিলৈকে মই মানে আজিলৈকে গৈছোঁ, বেয়া মানুহ পোৱাই নাই আজিলৈকে। সেইটো কাৰণে মই বহুত লাকি, মানে এতিয়ালৈকে মোৰ বহুত ভাল মানুহ, মানে যাক মানে ভাল মানুহ বুলি ক'ব পাৰি অন্তৰৰ পৰা, তেনেকুৱা মানুহ লগ পাইছোঁ। আৰু গতিকে আপোনালোকেও এনেকৈ ফ'ল' কৰিবচোন, ভাল লাগিব। জীৱনটো মানে উপভোগ কৰিবলৈ বহুত এনাৰ্জি পাব তেতিয়া। এইটো ফ্ৰক আনিছোঁ, আমাৰ ওপৰতে কেয়াৰটেকাৰ বাইদেউহঁত থাকে আৰু তাইৰ এজনী ছোৱালী আছে, তাৰ কাৰণে। এইটো ফ্ৰকটো তোক দিছোঁ বিহুত দেই, পিন্ধিবি, ধুনীয়া লাগিব, পিন্ধিবিগৈ দেই, যা। জেতুকা লগাইছিলোঁ, 1 ঘণ্টামান লগালোহে, তাৰপাছতে খুলিবই লগা হ'ল, মানে হুঁচৰি আহিলে সেইটো কাৰণে। আৰু প্ৰথম হুঁচৰি একেবাৰে 4জনমান ল'ৰা ছোৱালী আহিছে। আৰু আজিকালি হুঁচৰিবিলাক আগৰ নিচিনা নহয়, তেনেদৰে আগৰ নিচিনা ভাল লগা হুঁচৰি নহয়, কিন্তু আমাৰ গাঁৱৰ ফালে আছে বাৰু। আৰু এইফালে মই একদম জল্দি মাছৰ জোল বনাইছোঁ, স্কোৱাছ দি, আৰু লগতে মাছৰ কণীখিনি নৰসিংহ আৰু বেচন দি ফ্ৰাই কৰিছোঁ। আৰু এইফালে চাওকচোন কি বনাইছোঁ বাৰু, পঁইতা ভাত। কাৰণ গৰু বিহুৰ দিনা পঁইতা ভাত খোৱাৰ আমাৰ অসমীয়া সমাজত যিহেতু এটা পৰম্পৰা আছে, সেইটো কাৰণে মই বনাইছোঁ ভাত। বহুত জল্দি বনাইছোঁ, কাৰণ মানুহজনে ভাত খাবলৈ আহিব, আকৌ আহি পিনে আকৌ যাব কাম যে লগাই আছে সেয়া চাবলৈ যাব। সেইটো কাৰণে মই একদম বহুত জল্দি বনাইছোঁ, অকণো ৰ'বলৈ সময় পোৱা নাই। আৰু ৰাতিপুৱা যি উঠিলোঁ তাৰপিছৰ পৰা একদম লাগিয়ে আছোঁ আৰু জল্দি খুব ধুনীয়াকৈ। এয়া চাওকচোন, পঁইতা ভাত খাই কোনে ভাল পায় কমেণ্টত লিখিবলৈ নাপাহৰিব দেই।
পাপাৰো কামৰ পৰা ৰক্ষাই নাই হয় নাই ঘৰৰ কাম মিস্ত্ৰী কাম খাম যা মাছটো ভালো মাছ মাছটো ধুনীয়া পুৰা তেল থকা আজি খাম পানী দিয়া ভাত এটা বগুয়া ভাজা দিছো নি এইটো বগৰী দি দিছোঁ পিঁয়াজ দি দিছোঁ জলকীয়া দি দিছোঁ তেল দি দিছোঁ নিমখ দি দিছোঁ আয়ো এতিয়া খাম পানী দিয়া ভাত আজি খাই পানী দিয়া ভাত তাৰপিছত ৰাতিকে খাই 100 এবিধ শাক মানে আজি যদি পানী দিয়া ভাত খায় তেতিয়াহ'লে গোটেই বছৰটোলৈ গৰম নুঠে এচি চলাব নালাগে তোমাৰ গৰম উঠিব তুমি নাখালা যে তাৰপিছত ৰাতিকে যদি 100 এবিধ শাক খায় তেতিয়াহ'লে আকৌ কি হয় জানা নাই ঠাণ্ডা নালাগে থাকে গোটেই দিনটো ঠাণ্ডা নালাগে নহয় এতিয়া বেমাৰ নহয় গোটেই বছৰটোলৈ বেমাৰ আজাৰ নহয় তাৰপিছত কাইলৈৰ পৰা আকৌ বিচনী মাৰিব লাগিব দেই আমাৰ বিচনী নাই মজা মজা লৈ যা বগৰী জলফাই ভাল পাওঁ এইফালে পকৰী টেষ্টি তুমি জলফাই ভাল পোৱা ন মই আকৌ বগৰী ভাল পাওঁ চবৰে বেলেগ বেলেগ ন ভাল পোৱাটো আলু পিটিকা তুমি আলু পিটিকা বেয়া পাওঁ মই আলু পিটিকা ভাল পাওঁ এতিয়া খাই বৈ খুব ধুনীয়াকৈ আজৰি আৰু ঘৰলৈ যাম বুলি ভাবিছোঁ সন্ধিয়া সময়ত মানে মানুহজন যেতিয়া আহিব মিস্ত্ৰীৰ কাম লগাই আছে যিহেতু আজি বন্ধ নহ'লে খোলা বাৰত হ'লে মানে মাটি ভৰাবলৈ অকণমান দিগদাৰ হয় কাৰণ হিচাপ কৰি থাকিব লাগে যিহেতু সেইটো কাৰণে বিহুৰ কাৰণে যিহেতু বন্ধ আছে ডিউটি নাই সেইটো কাৰণে এইকেইদিনে তেওঁ মানে বাছি লৈছে কাৰণ ঘৰটো মানে একদম তেওঁ পূৰা জল্দি জল্দি কমপ্লিট কৰা ধান্দাত লাগিছে আৰু মানে কিবা এটা ভাবি লৈছে মনতে সেইটো কাৰণে আৰু এইফালে এয়া কাপোৰ লৈছোঁ এযোৰ মাৰ কাৰণে লৈছোঁ কাপোৰ গিফ্টৰ কাৰণে এযোৰ ল'লোঁ আৰু লগতে নামঘৰ চামঘৰ যাব পাৰিব মায়ে মই একে লৈছোঁ আৰু বিহু দিনা ল'ব পাৰিব যদি ইচ্ছা কৰে লওঁ বুলি ভাবে এয়া এখন চাদৰ ময়ো লৈছোঁ এখন এনেকুৱা বিহু দিনা ল'বৰ কাৰণে মই যেনিবা হালধীয়া কালাৰ লৈছোঁ আৰু মা অকণমান এজ হোৱাৰ কাৰণে এই হালধীয়া লোৱা নাই আৰু এইটো কালাৰ ল'লোঁ ব্লু কালাৰ এয়া এইটো ল'লোঁ আৰু আইতা আছে যিহেতু আমাৰ আইতাৰ কাৰণে এয়া এখন চাদৰ লৈছোঁ আইতাৰ কাৰণে আৰু ককা যিহেতু নাই ককাক বহুত মিছ কৰোঁ বিহু চিহু হ'লে মানে ককাই মোক বহুত মৰম কৰে মানে সেইটো কাৰণে মই বহুত মিছ কৰোঁ ককাক আজি মনটো বেয়া লাগি আছে আৰু এইটো চাৰ্ট পাপাৰ কাৰণে লৈছোঁ এইটো চুইজিতৰ পৰাই লৈছোঁ মানুহজনে কিনি আনিছে একেলগে নিজলৈও এটা কিনি আনিছে পাপাকলৈও এটা কিনি আনিছে এয়া বজাৰ আৰু এতিয়া বাচনে পূৰা মুখ ধু কৰি আছে গোটেই বাচনে দম খাই আছে যিটো কাম মই চবতকৈ বেয়া পাওঁ আপোনালোকে যোনসকলে ব্লগ চাইছে তেওঁলোকে গম পায় নহয় বাচন ধোৱাৰ কামটো মোৰ একদম টান লাগে মানে বেয়া পাওঁ কৰি পিনে তাৰপিছত এতিয়া মই বাচন ধুব যাম আৰু তাৰপিছত সন্ধিয়ালৈ ঘৰলৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জেতুকা অকণমান ধৰিলে মানে কি হ'ল জেতুকা লগাই থাকোঁতে আকৌ ইছানী খুৰাক এজন আহিলে মানে সেইটো কাৰণে আকৌ এইবিলাক অঁতৰাই মেলি সিহঁতক পিঠা চিঠা অকণমান বনাই চাহ দিলোঁ সেইটো কাৰণে পটাপট আকৌ জেতুকাখিনি অঁতৰাই দিলোঁ আকৌ হুঁচৰিও আহিলে এযোৰা সেইকাৰণে অঁতৰাই দিব লগা হ'ল দিনত ল'লে তেনেকুৱা হয় ৰাতিও তেনেদৰে মোৰ সময় নহয় কাৰণ মই ইমানেই ব্যস্ত হৈ থাকোঁ নহয় মই ৰাতি কেতিয়া হয় দিন কেতিয়া হয় মই গমেই নাপাওঁ মানে ইমানেই মই নিজৰ কামত ব্যস্ত হৈ থাকোঁ মানে আৰু এতিয়া সেইকাৰণে বাচনখিনি ধুই ঘৰলৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে আপোনালোক সকলোকে ধন্যবাদ সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ খুব ধুনীয়াকৈ থাকক একদম ৰং মনে থাকক ধুনীয়া হৈ থাকক আৰু ধুনীয়া ব্লগ নতুন ব্লগ চাই থাকিবলৈ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব তেতিয়াহ'লে বাই বাই আজিলৈ
নেক্সট ব্লগত লগ পাম